আজি পুৱা ভাগতে অচিনাক্ত আমি যাক মিয়া বুলি কওঁ, মিয়াই আহি আমাৰ পেঙিত ভৰি দিছেহি। কথাটো কি হ'ল যে এই STC বাহনখনে তেখেতলোকক ইয়ালৈ অনাত সহায় কৰিছে আৰু স্থানীয় দুই এখন ভেন তেখেতলোকে লৈ আহিছে ইয়ালৈ। এতিয়া কথাটো কি হ'ল, গীতাঞ্জলি চেতিয়াই যোৱাবাৰ যেনেকৈ আনিছিল আফিকুল ৰহমানৰ লগত মিলি, এইবাৰো সেই একেজন মানুহে আনিছে। আফিকুল ৰহমানে আনিছে, আহিছোঁ বুলি কৈছে। কথা হ'ল কি, যোৱাবাৰ তেখেতলোকে এইখন থানাত, পেঙেই থানাত তেখেতলোকে প্ৰতিশ্ৰুতি পত্ৰ দিছিল, আমি এনেকুৱা ধৰণৰ কাম আৰু নকৰোঁ, তেনেকুৱা ধৰণৰ আমি বহিৰা বনিয়া নানো। যদি তেখেতলোকে বহিৰা বনিয়া কাম কৰি থাকে, আমাৰ স্থানীয় লোকসকলে ক'ত সংস্থাপন পাব? আৰু দ্বিতীয় কথা হ'ল, এখেতলোক ইয়াৰ পৰা গুচি নাযায়, এখেতলোক ইয়াতে থিতাপি লয়। আমাৰ লিডু জাগুন, মাঘেৰিটা, পেঙেৰি, বৰডুমচা, ফিলবাৰী এনেকুৱা জেগাত তেখেতলোকে বসতি লয় আৰু তেখেতলোকে কেতিয়াও ইয়াৰ পৰা ঘূৰি নাযায়। এতিয়া কথা হ'ল কি, পুলিচ প্ৰশাসনে এখেতলোকক যোৱাবাৰৰ নিচিনা দুলীয়াজানলৈকে তেখেতলোকে নি থৈ আহিব, তাৰপিছত সৰু সৰু গাড়ীত ভাগ ভাগ কৰি উঠাই দিয়া গেট হৈ পাৰ কৰাব নে নামচি গেট হৈ পাৰ কৰাব, সেয়া এটা উল্লেখনীয় কথা, এয়া বিচাৰ কৰিব লগা কথা। আমি পুলিচ প্ৰশাসনে যদি তেনেকুৱা কৰে, কিন্তু আমি পুলিচ প্ৰশাসনৰ আমি কেতিয়াও বিশ্বাস আৰু আস্থা হেৰুৱাম। আৰু এইবাৰ যাতে দুলীয়াজানৰ পৰা দিয়া গেট হৈ যাব নোৱাৰে তাৰো ব্যৱস্থা কৰিব লাগিব। তেখেতলোকক একেবাৰে ইয়াৰ পৰা চাটাই কৰিব লাগিব। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আপুনি দুদিনৰ আগত লাহৰীঘাটত আপুনি উচ্ছেদ চলালে, সেই উচ্ছেদত যিসকলক উচ্ছেদ চলালে তেখেতলোকক এইফালে আমাৰ এই জংঘলসমূহ, যি আমি হাবিতলীয়া গাঁৱত বাস কৰোঁ, আমি হাবিতলীয়া অঞ্চলত থাকোঁ, এই হাবিসমূহলৈ পঠিয়াই দিছে নেকি? আপোনাক আমি বাৰম্বাৰ আহ্বান জনাইছোঁ, আপুনি গেট বাঢ়ি কৰি দিয়ক, আমাৰ ইণ্ডিয়া বাঢ়ি কৰি দিয়ক। অন্যথা আমাৰ এই খিলঞ্জীয়া, আমাৰ মৰাণ মটকৰ ওপৰত আৰু আমাৰ যি আহোমসকলৰ ওপৰত এই মাধৰমাৰ পৰিছে, তেখেতলোকে আহি আমাৰ ইয়াত সমাজখন নষ্ট কৰিছে। আৰু এই গাড়ীসমূহত যিসমূহ অচিনাক্ত লোক আহিছে, তেখেতলোকৰ সমূহ আমি পৰ্যাপ্ত পৰিমাণে ড্ৰাগছ পাইছোঁ, আমি পৰ্যাপ্ত পৰিমাণে কানি পাইছোঁ, আমি পৰ্যাপ্ত পৰিমাণে গাঞ্জা পাইছোঁ। এতিয়া কথা হ'ল, তেখেতলোকে এইখিনি ছাপ্লাই কৰিছে আৰু এই ভাটাৰ মালিকসমূহে ৰিকুৱেষ্ট কৰি অনুৱাইছে বোলে জবৰদস্তি, আপুনি এইখিনি তাত পঞ্চাই দিব লাগিব, তেতিয়াহে মই কাম দিম আৰু ভাড়া দিম বুলি কৈছে। কথা হ'ল, আমাৰ স্পষ্ট কথা, এই যিসকল ভাটা মালিক ৰফিকুল আহমান আৰু এটা তেখেতলোকে বিচাৰ কৰক যে ইয়াত গীতাঞ্জলি চেতিয়াও কেনেবাকৈ জড়িত আছে নেকি। আৰু যিসকলে ড্ৰাগছ, কানি, পাউডাৰ ছাপ্লাই কৰোৱাইছিলে, যিসকল ভাটা মালিকে, তেখেতলোকক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত ধৰি শাস্তি বিহক, অন্যথা আমি দল সংগঠন ক্লান্ত নাথাকোঁ।